মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশক বুঢ়া আঙুলি এগৰাকী গাঁও প্ৰধানৰ ধন নিদিলে প্ৰমাণপত্ৰ নিদিয়াৰ অভিযোগ গাঁও প্ৰধান সাইদুল হকৰ বিৰুদ্ধে দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাৰ পিছতো এগৰাকী গাঁও প্ৰধানে প্ৰমাণপত্ৰ দিয়াৰ নামত ধন বিচৰা কাৰ্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দক্ষিণ হালমৰা মানকাছৰ জিলাৰ মানকাছৰৰ ফুলেৰচৰৰ গাঁৱত দক্ষিণ হালমৰা মানকাছৰ জিলাৰ মানকাছৰৰ ফুলেৰচৰৰ গাঁও প্ৰধানে প্ৰমাণপত্ৰ দিয়াৰ নামত ৰাইজৰ পৰা ধন সংগ্ৰহ কৰা ঘটনাই সমগ্ৰ জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ধন লোৱাৰ দৃশ্য গোপন কেমেৰাত বন্দী কৰিছে ভুক্তভোগী এগৰাকী ব্যক্তিয়ে মানকাছৰ ৰাজচক্ৰৰ অন্তৰ্গত ফুলেৰচৰ দ্বিতীয় খণ্ডৰ 11 নং লটৰ গাঁও প্ৰধান সাইদুল হকক ধন নিদিলে প্ৰমাণপত্ৰ নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে মন কৰক এই দৃশ্যলৈ কাৰণ ছবিয়ে কেতিয়াও মিছা নকয় করে হাঁটি এতি দুনিয়া এরা নিয়ে খুলে নাই ওই কিসেটা ই নাই কে এই যে আইবুদের বাড়ি না আর কম্পিউটার কি হইছে আমি গেছিলাম বলা গেছে আরে খুলে একটা আপেল উঠি না এইটা আপেল না হ্যাঁ হ্যাঁ তোরটা হইছে তুই যাই পাশে এমন আঙ্গুলা দাও কি মত নাই বানিয়ে নিয়ে যা সাইড গান লে এই বানিয়ে নিয়ে কোনটা দাও এটা বানিয়ে নিয়ে ফটো বানিয়ে নিয়ে পটকি বানিয়ে নিয়ে আমি করছি বানিয়ে নিয়ে বই নেই যা বানিয়ে নিয়ে এটা বানিয়ে নিয়ে এই যে গো নিয়া কই না রাজা নিয়ে নিয়া ওই আমাদের বানিয়ে নিয়া দাইল পিরি দিগদার না কই এটা বানালে করে নিবে না নিয়া এটা খা নেক আচ্ছা আমার তেল ক্যাশ নাই কে এরা দি করে অ্যাকাউন্ট তো আছে নিয়ে যা কেন ঠিক তুই 6 মাস বসে থাকা নাগে কপি দিয়ে বলতে দিই হ্যালো হয় এটার মধ্যে ঠিক আছে এক কাম কত 100 টাকা দি ভাড়া তো টেম্পো 100 টাকা দি ভাড়া তো কামের কি ওরা পায় 100 টাকা দি ভাড়া চলবে না চলবে না হ্যাঁ এতে বাড়ি টিহারা দিও যাই বলে আমি পড়াল হাড ই করি এবারে মানে বলে আমি পড়াল হাড ই করি বলে আমি পড়াল হাড ই করি বলে আমি পড়াল হাড ই করি এই যে জেলায় বাড়াই তখন তার 30% বাহিরে এলে না না এটা তো নিয়ম মতো সরকারি মাগনায় দেওয়া না এক কাম কর সরকার একটা কলেজ দে মাগনা মাগনায় দেওয়া কথা সেই জায়গা যদি না দেওয়া এখন এরকম করো না এটা আমাকে এক ধরনের অপমান করলে তো এটা আমি এটা কইছুন কাগজটা হাতত দিলে দিয়ে তুমি কি করলে এই আমি তো কেটে বানিয়ে নিয়ে আসি সিগনেচার আমি ওটা কেমন কি বানানো আমি আর গাঁও বুড়ে না আমি বানানো আমি তো দেই বানিয়ে নিয়ে এটা এতগুলো মানুষের সামনে এরকম অপমান করলে না আমি পরে দিয়ে গেলাম হাটিহাটা আমি অপমান করি নাই কাগজটা হাতত দিয়ে নিলে তুই অপমান একজন দুজন আনে না ওটা আলাদা কথা এটা পিনো আরিয়া নষ্টটা ইয়ে না মানুষের ডাহে তুলি ডাহে তুলি নিলাম এটিএম আমার কইরা দাবার সে যে ফোন বানাবো আমি কোনদিন আজ 3 সপ্তাহ ধরে আমার কাছে ক্যাশ নেই ও আউলের ডিনারে তুই গাছ লাগছে ও বলছেন তো তোর সাকার দিস সাকার জন্য দিলাম সাকার আউলের ডিনারে তুই গাছ লাগছে ও বলছেন তো তোর সাকার দিস সাকার জন্য দিলাম সাকার আউলের ডিনারে তুই গাছ লাগছে ও বলছেন তো তোর সাকার দিস সাকার জন্য দিলাম সাকার আউলের ডিনারে তুই গাছ লাগছে ও বলছেন তো তোর সাকার দিস সাকার জন্য দিলাম সাকার কেমেৰাত বন্দী হোৱা ভিজুৱেল অনুসৰি গাঁও প্ৰধান সাইদুল হকে এজন ব্যক্তিক প্ৰমাণপত্ৰ হাতত দিছিল যদিও ব্যক্তিজনে গাঁও প্ৰধানক ধন নিদিয়াৰ বাবে পুনৰ ব্যক্তিজনৰ পৰা প্ৰমাণপত্ৰখন কাঢ়ি লোৱা পৰিলক্ষিত হৈছে।
বানে নিয়ে যা সাইড গান লাই বানে নিয়ে যা সাইড গান লাই বানে নিয়ে যা সাইড গান লাই পৰৱৰ্তী সময়ত ব্যক্তিজনে টকা দিয়াৰ পিছতে গাঁও প্ৰধানজনে ব্যক্তিজনক প্ৰমাণ পত্ৰ হাতত দিয়ে অলরেডি না উগা তো লাগছে বলছেন তো তো সাকার দিন সাকার জন্য দিলাম সাকার অলরেডি না উগা তো লাগছে বলছেন তো তো সাকার দিন সাকার জন্য দিলাম সাকার অলরেডি না উগা তো লাগছে বলছেন তো তো সাকার দিন সাকার জন্য দিলাম সাকার আয়ৰ প্ৰমাণ পত্ৰ দিয়াৰ নামত আন এজন ব্যক্তিৰ পৰা মুকলিকৈ ধন সংগ্ৰহ গাঁও প্ৰধান সাইদুল হকৰ অলরেডি না উগা তো লাগছে বলছেন তো তো সাকার দিন সাকার জন্য দিলাম সাকার অলরেডি না উগা তো লাগছে বলছেন তো তো সাকার দিন সাকার জন্য দিলাম সাকার অলরেডি না উগা তো লাগছে বলছেন তো তো সাকার দিন সাকার জন্য দিলাম সাকার মুঠৰ ওপৰত টকা নিদিলে প্ৰমাণ পত্ৰ নাপায় ৰাইজে এই সন্দৰ্ভত গাঁও প্ৰধানৰ বিৰুদ্ধে দক্ষিণ হালমাৰা মানকাছৰ জিলা প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আপেল শেখ নামৰ এজন ভুক্তভোগীয়ে আপেল শেখ মোৰ গাড়ী ঘৰ হ'ল ফুলেশ্বৰ পাৰ্ট 2 আজি বিশেষ এটা কাৰণত গাঁওবুঢ়াৰ ওচৰত গৈছিলোঁ চৰকাৰে মানে এডভাৰটাইজমেণ্ট কৰিছে যে ই ৰিক্সাৰ কাৰণে তে আমি সেইমতে এডভাৰটাইজমেণ্ট চাই কিনি গ'লোঁ গাঁওবুঢ়াৰ তাত এটা এপ্লিকেশ্যন দি কিনে এপ্লিকেশ্যন খুজিলে প্ৰথমতে সি এটা চাৰ্টিফিকেট দিব এইটো লৈ আহি আমি এপ্লাই কৰিম তে গ'লোঁ সি দিলে দেৱাৰ পিছত মানে টকা বিচাৰিলে টকা গাঁওবুঢ়াই সাইদুল ইছলাম খন্দকাৰ বুলি তাক কয় সাইদুল খন্দকাৰ সি টকা খুজিলে মই ক'লোঁ টকাটো তাত নাই টকা যেতিয়া নিদিলোঁ সি মোৰ পৰা কাগজখন ল'লে থাপ মাৰি ল'লে লোৱাৰ পিছত মই ক'লোঁ বোলে কাগজখন কিয় ল'লে সি ক'লে বোলে পইচা দিয়ে কয় কাগজখন মানে ফ্ৰী আহে নাই এই বহিখন মানে ফ্ৰী আহে নাই মই ক'লোঁ বোলে বহিখনতো চৰকাৰে আপোনাক বেতন দিয়ে নহয় দৰমহা দিয়ে কয় চৰকাৰেতো নিদিয়ে এইটো ক'ৰ পৰা আহে সেইটো আমি ক'ব নোৱাৰিম আপুনি গাঁওবুঢ়াই আমি এনেকৈ সুধিছোঁ বোলে আপুনি দিব কিয় নিদিয়ে মই কিয় ল'ম মইতো ল'মেই মানে আপুনি গাঁওবুঢ়াই আপোনাক দিবই লাগিব আপুনি নিদিলে আমি ক'ৰ পাম তা আপুনি গাঁওবুঢ়াই আমাক দিব লাগিব পিছত সিহঁতে ক'লে বোলে নহয় নহ'ব মোক জোৰ জবস্তি পইচা বিচাৰিলে মই ক'লোঁ পইচা নাই সি পইচা ল'লে অলৰেডি মোৰ ভিডিঅ' আছে আপোনালোকে চাব পাৰিব প্ৰমাণ আছে আমি প্ৰমাণ চাব কাৰণে মানে এনে কথা কোৱা নাই প্ৰমাণ আছে মোৰ লগত সি এনেকুৱা ব্যৱহাৰ কৰিছে আৰু মানুহ তাৰ ঘৰত আছে পইচা লোৱা ভিজুৱেল আছে মোৰ তাত যেনেকুৱা ব্যৱহাৰ কৰে একদম দুৰ্ব্যৱহাৰ কৰে সি মানুহ আমাৰ যে চাউথ শৰ্মা ডিষ্ট্ৰিক্টৰ মানুহ চব মানুহে তাক চিনি পায় তাৰ ব্যৱহাৰ পাতি আচৰণবিলাক তাক চিনি পায় মানুহ এনেকুৱা পইচা নাদিলে মানুহক দুৰ্ব্যৱহাৰ কৰে কোনো কামেই নহয় পইচা নাদিলে বোলে এইটো ফ্ৰী আহিছে নাহিন পইচা নাদিলে কয় বোলে চাকৰি লৈছে সি চাকৰি 6 লাখ টকা দি চাকৰি লৈছে এই তাৰ টকাটো উঠাব লাগিব মানুহক এনেকৈ দুৰ্ব্যৱহাৰ কৰে এটা মানুহক এসপ্তাহৰ পৰা 10 দিন 12 দিনলৈকে ঘূৰা ফুৰা কৰে থাকে তথাপিও কাম নিদিয়ে সিহঁতে মোৰ পৰা 200 টকা লৈছে 200 টকা লৈছে আৰু বেলেগ মানুহৰ পৰা লৈছে টকা নিদিলে মানে তাৰ পৰা কাম নহয় সি এনেকুৱা মানুহ এতিয়া আমি প্ৰশাসনৰ পৰা ন্যায় বিচাৰিছোঁ প্ৰশাসনে কিবা আমাক সহায় যেন দিয়ে তাৰমানে এনেকুৱা গাঁওবুঢ়া মানুহ আমি পৃথিৱীত দেখা নাই আৰু আমাৰ গাঁৱতে আছে আমাৰ গাঁৱতে নহয় বেলেগ গাঁৱৰে হয় গাঁওবুঢ়া আছে ইহঁতৰ ইমান ব্যৱহাৰ মানে ইমান ধুনীয়া ব্যৱহাৰ এইটো ভাষাই ক'ব নোৱাৰি সি এনেকুৱা মানুহ তাৰমানে জঘন্য মানুহ তাই কেনেকুৱা কৰি চাকৰি পাইছে সি মেণ্টেলিটিৰ মানুহ হয় তাৰ কথা বতৰা ব্যৱহাৰ আচৰণ মানুহক ঘৰত যাব নিদিয়ে বহিব নিদিয়ে মানুহৰ লগত কথা পাতি দুৰ্ব্যৱহাৰ কৰে মানকাছৰৰ পৰা ফাৰহাদ আহমেদ দৈনিক অগ্ৰদূত ডিজিটেল